নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি টপ 10 মোষ্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ জিকে কোৱেশ্চন লৈছো আৰু ডেইলি আমি এনে ধৰণে 10টা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন চাইছো তো আপোনালোকে আগৰ ভিডিঅ' কেইটা যদি চোৱা নাই চাই ল'ব আৰু এই 10টা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকৰ যিবিলাক আগন্তুক আৰআৰবি গ্ৰুপ ডি পৰীক্ষা আছে বা এছএছসি জিডি বা আৰআৰবি এনটিপিসি বা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এইবিলাক পৰীক্ষাৰ বাবে এই ভিডিঅ'বিলাক খুব এটা ইম্পৰ্টেন্ট ভিডিঅ' হয় কাৰণ কাৰেন্ট এফেয়াৰ্ছটো এটা মোষ্ট ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা বহুত কোৱেশ্চন আহে সো এই কাৰণে এই 10টা কোৱেশ্চন আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি পিডিএফ খিনি লাগে সোনকালে লৈ ল'ব কাৰণ এক্সাম আপোনালোকৰ 17 নৱেম্বৰৰ পৰা হ'বই এক্সাম পালেহি এতিয়া যদি আপোনালোকে কিছুমান কোৱেশ্চন কমন পেলাব বিচাৰে এই পিডিএফ খিনি পঢ়িলে বহুত কোৱেশ্চন কমন পেলাব পাৰিব তো সোনকালে কেৱল মাত্ৰ 99 টকা পেমেন্ট কৰি লৈ ল'ব এতিয়া আমি কোৱেশ্চন খিনি চাওঁ তো আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে আন্ডাৰ দা recently announced GST 2.0 in India, how many tax slabs have been finalized? ভাৰতত হেহতিয়াকৈ ঘোষিত GST 2.0 অধীনত কিমানটা কৰ স্লেব চূড়ান্ত কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 2 স্লেবস ঠিক আছে দুটা স্লেব ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চন The book Mother Mary Comes to Me was recently launched. Who has written it? Mother Mary মোৰ ওচৰলৈ আহে এই কিতাপখন হেহতিয়াকৈ উন্মোচন কৰা হৈছে তো এই কিতাপখন কোনে লিখিছে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰুন্ধতী ৰয়ে লিখিছে নেক্সট কোৱেশ্চনটো হৈছে According to the National Institutional Ranking Framework NIRF 2025 ranking released by the Ministry of Education, which is the best institution in India. শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো যেটো NIRF বুলি কোৱা হয় তো হেতু 2025 ৰেংকিং অনুসৰি ভাৰতৰ ভিতৰত কোনখন শিক্ষানুষ্ঠান শ্ৰেষ্ঠ হয় ঠিক আছে NIRF ৰ মতে 2025 চনত কোনখন শিক্ষানুষ্ঠান শ্ৰেষ্ঠ হয় সুধিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি IIT মাদ্ৰাজ নেক্সট কোৱেশ্চন হু হেজ বিকাম দা প্ৰাইম মিনিষ্টাৰ অফ জামাইকা জামাইকাৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে তো নগলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি এন্ড্ৰিউ হলনেছ নেক্সট কোৱেশ্চনটো হৈছে In which Indian states is the Bathukamma festival mainly celebrated? ভাৰতীয় কোনবোৰ ৰাজ্যত মূলতঃ বাথুকাম্মা উৎসৱ পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তেলেংগানা এণ্ড অন্ধ্ৰ প্ৰদেশ তো তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত মূলতঃ বাথুকাম্মা উৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চন on which date is Teachers Day celebrated every year in India ভাৰতত প্ৰতি বছৰে কোন তাৰিখে শিক্ষক দিৱস পালন কৰা হয় মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো আমি সকলোৱে জানো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 5th সেপ্টেম্বৰত অৰ্থাৎ প্ৰতি বছৰে 5 সেপ্টেম্বৰ দিনাখনি শিক্ষক দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন which Indian cricketer has announced retirement from all form of the game কোনজন ভাৰতীয় ক্ৰিকেটাৰে খেলৰ মানে সকলো ধৰণৰ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বা অৱসৰ ঘোষণা কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অমিতা মিশ্ৰই নেক্সট কোৱেশ্চনটো হৈছে দা ভোগেশ্বৰ বৰুৱা নেশনেল স্পৰ্টছ এৱাৰ্ড হেজ বিন ইনষ্টিটিউটেড বাই হুইচ ইণ্ডিয়ান ষ্টেট ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ভাৰতৰ কোনখন ৰাজ্যই প্ৰতিষ্ঠা কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আসাম তো আমাৰ অসমে ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাটো প্ৰতিষ্ঠা কৰিছে নেক্সট কোৱেশ্চন দা এয়াৰ কোৱালিটি লাইফ ইনডেক্স AQLI 2025 report has been released by which institution বায়ুৰ গুণাগুণ জীৱন সূচকাংক যেটোক AQLI বুলি কোৱা হয় তো হেতু 2025 চনৰ প্ৰতিবেদন কোনটো প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে তো এটো হ'ব অপচন বি Energy Policy Institute. Last question to হৈছে where is the
ফেমাস ভলকেনো মাউন্ট সেমেৰু লোকেটেড বিখ্যাত আগ্নেয়গিৰি মাউন্ট সেমেৰু ক'ত অৱস্থিত তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইণ্ডোনেছিয়াত অৱস্থিত তো মনত ৰাখিব বিখ্যাত আগ্নেয়গিৰি মাউন্ট সেমেৰু ইণ্ডোনেছিয়াত আছে তো আজি আমি 10টা কোৱেশ্চন চালো এই 10টা কোৱেশ্চন আপোনালোকে ভালদৰে মনত ৰাখিব এই গুটেই আপোনালোকে যদি সিৰিজটো চাব পাৰে কাৰেন্ট এফেয়াৰ্সৰ তো ইয়াৰ পৰা আপোনালোকৰ কাৰেন্ট এফেয়াৰ্সৰ মেক্সিমাম কোৱেশ্চন আহিব কাৰণ আমি এই সিৰিজটোত A to Z আপোনালোকৰ প্ৰায় 800 মান কোৱেশ্চন চাম ঠিক আছে ডেইলি 10টা কে আমি এক্সামলৈকে প্ৰায় 800 মান কোৱেশ্চন ডিসকাস কৰি দিম তো হেকাৰণে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ যাব আৰু যদি এতিয়া আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি পিডিএফ কিন লাগে তো সোনকালে আপোনালোকে মেছেজ কৰি লৈ ল'ব ঠিক আছে স্ক্ৰিনৰ নাম্বাৰটো দেখিছে সেই নাম্বাৰটোত এটা মেছেজ কৰি কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি গোটেইখিনি পিডিএফ আপোনালোকক দি দিম ধন্যবাদ